নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি এটা মই প্ৰশ্ন সুধিম দেই। আৰু সেই প্ৰশ্নটো আপোনালোকক সোধা মোৰ দৰকাৰ আছে, কাৰণ আপোনালোকে মোৰ ভিডিঅ' চাই আৰু আপোনালোকো মোৰ পৰিয়ালৰে বুলি মই ধৰি লৈছোঁ। সেইকাৰণে প্ৰতিটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। 15 আগষ্টৰ দিনা অকল সেইজনেই নহয় বাৰু, 15 আগষ্টৰ দিনাখন আমি ভাবিছিলোঁ কি এজন পুলিচ অফিচাৰ SI নৱজিৎ দাস বুলি, হয় নৱজিৎ দাস, তেওঁ কি হৈছে এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিলে বুলি কোৱাৰ কাৰণে আমাৰ বহুত বেয়া লাগিছে। বিশেষতে মোৰ যে এক্সিডেণ্ট বুলি কোৱাৰ লগে লগে বুকু কঁপি উঠে, কাৰণ ময়ো তেনেকুৱা এটা ধাক্কা পাই থৈছোঁ। যি কি নহওক, যেতিয়া তেওঁ ঢুকাইছিলে মনটো বহুত বেয়া লাগিছিলে, কিন্তু উৰহী গছৰ উৰটো পিছতহে পোৱা গ'ল কেনেকৈ জানেনে? তেওঁক তদন্ত যেতিয়া হৈছে তাৰ পিছত আহিছে একদম ৰহস্যজনক হেৰি দেই, বিস্ফোৰক কিছুমান খবৰ আহি পৰিছে। আৰু খবৰ অনুসৰি তেওঁ কৰিছে কি, ড্ৰাগছৰ যিবিলাকে ড্ৰাগছ লয় বা ড্ৰাগছ মাফিয়া, তেওঁলোকেই তেওঁক পৰিকল্পিতভাৱে হত্যা কৰিলে। এতিয়া আপোনালোকে কওকচোন, কিন্তু কি হৈছে জানেনে? কৈছে আৰু নিউজত যে দুৰ্ঘটনা নহয়, ড্ৰাগছ বেপাৰীৰ পৰিকল্পিত হত্যাৰ বলি হ'ল আৰক্ষী বিষয়া নৱজিৎ দাস। তেওঁ SI যেতিয়া, হয়তো তেওঁ কিবা ডিউটিতে গৈছিলে আৰু তেওঁলোকে চাগে কি কৰি আছিলে, এই অভদ্ৰ এইজাক কি বুলি ক'ব ভাষাই নাই, এই মদাহী হওক, ড্ৰাগছ হওক, ভঙুৱা হওক, এইজাকে চাগে খাপ পিটি আছিলে, হয়নে নহয়? বা তোক মাৰিমেই, নিশ্চয় তেওঁ ধৰা ধৰি চাগে কৰিছিলে, হয়নে? কিন্তু নিশা নাকা চেকিঙৰ সময়ত নৱজিৎ দাসক খুন্দা মৰা বাহনখনৰ মালিকক গ্ৰেপ্তাৰ কৰিছে। আৰু জুৰিয়াৰ ড্ৰাগছৰ বিশাল সাম্ৰাজ্য চলাই থকা চেলিমুদ্দিন ইছলামক এই ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি সন্দেহ। চেলিমুদ্দিনৰ গোটেই পৰিয়ালসকলক কি কৰিছে, ধৰিছে। সেইখিনি আৰু মই ব্যাখ্যা কৰি থাকি লাভ নাই, গোটেইজাকক ধৰিছে। ধৰাটোৱে মেইন নহয়, হয়নে নহয়? ধৰি কৰি লৈ পেলাই বোলে নল মৰিলে গজালি উঠে, হয়নে? গতিকে নলৰ পৰা গজালিটোলৈকে কি কৰিব লাগিব, আমি শেষ কৰি থ'ব লাগিবনে নাই? কিন্তু চৰকাৰে তাকে নকৰি পেলাই কি কৰে, দুমাহ এমাহ জেলত দিয়ে, আকৌ আহিব, আকৌ যাব, আকৌ আহিব, আকৌ যাব, তেনেকুৱা। কালি পৰহি এটা ঘটনা সংঘটিত হৈছে, নিজ মাতৃক নিজ পুত্ৰই নিজে ৰেপ কৰি পেলাই কি কৰিছে জানেনে? ড্ৰাগছ খোৱা, ভাং খোৱা, মদ খোৱা, তেওঁলোকে কি কৰিছে, নিজৰ মাতৃক কি কৰিলে, মাৰি পেলালে। আৰু পিছত জেল হয় কিবা হয় সেইবিলাক নাজানো বাৰু, সেইবিলাক পাপ। যিবিলাক কথা কৈছোঁ সেইবিলাক পাপ বুলি ক'ব লাগিব, হয়নে নহয়? তাৰপিছতে কালি আপোনালোকে দেখিছেনে নাই জানো, এগৰাকী মহিলাই নিজৰ পুতেকৰ কথা লৈ ইমানেই চিঞৰি কান্দিছে, আৰু পুলিচকো তেওঁ এনেকৈ কৈছিলে, মই লগাই নিদিওঁ বাৰু দিয়কচোন মহিলাগৰাকী হেৰিটো, তেওঁ পুত্ৰক কেমেৰা কৰিছে, আৰু পুত্ৰই কি কৰিছে, এফালৰ পৰা চব বস্তু বেছি কাঁহী বাতিৰ পৰা টেমা টুমলিলৈকে চব বেছি ড্ৰাগছ খায়। আৰু মাকহঁতক কি কৰে, তাকো 17 বছৰীয়া নে 18 বছৰীয়া। আৰু তেতিয়া মই সেই বাইদেউজনীক কমেণ্ট কৰিছিলোঁ, বাইদেউ আপুনি যিকোনো প্ৰকাৰে পুলিচত দিয়ক। তেতিয়া কৈছে যে মই পুলিচক দি হাইৰাং হৈছোঁ, আৰু কয় বোলে সৰু ল'ৰা, এতিয়া আমি কি কৰিম, তেনেকৈ বুলি কৈ পেলাই মানুহগৰাকীক কি কৰে, পঠিয়াই দিয়ে। 2-3 বাৰ বোলে মানুহগৰাকীয়ে তেনেকুৱা কৰিছে। আজি মই নৱজিৎ দাস যিজন SIক মাৰিলে, সেই উঠি অহা এটা জীৱন শেষ কৰি দিয়া নাইনে? নিজেতো মৰিছে, আৰু কি কৰিছে, লোককো মাৰিছে, আৰু এখন ঘৰ সংসাৰ কি কৰিছে, শেষ কৰি দিলে। গতিকে মোৰ চৰকাৰক এইটোৱে দেখিছিলেই, জোনমণি ৰাভাৰ ক্ষেত্ৰতো দেখিছেই নহয়, সেই তেনেকুৱা একেই, নকলি 2 নম্বৰী কাম যিবিলাক কৰে, সেইবিলাকৰ ওপৰত চৰকাৰৰ কি একো নজৰ ৰাখিবলগীয়া কাম নাথাকে নেকি? জোনমণি ৰাভাৰ কিবা তদন্ত হ'লনে? সেইটোতো একেবাৰে এটা কি ক'ব আৰু, কেতিয়াও পাহৰিব নোৱাৰা এটা ঘটনা, হয়নে নহয়? তাৰপিছত নৱজিৎ দাসৰ কথাই কৈছোঁ, বা এতিয়া নৱজিৎ দাসৰ কথাটো বাদেই দিছোঁ। ড্ৰাগছ বেপাৰীয়ে ধৰিছে, মাৰিছে, সকলোখিনি তদন্ত আহিছে,
তাৰ পিছতো এইকেইটাক আকৌ কি কাৰণে উলিয়াই দিব লাগে কওকচোন। যদি আপোনালোকে নোৱাৰে আগতে পাব্লিক ধুলাই দিবলৈ মানুহৰ হাতত গতাই দিব লাগে। পাব্লিক ধুলাই দিয়াৰ পিছত এনেও হ'ব। আৰু কিছুমান মহাপণ্ডিতে কয় এই মৰেল পুলিচ দেখাইছে বুলি কয়, আৰু সেই যিকেইটাই মৰেল পুলিচ মানে হেৰি কৰিবলৈ আহে, যুক্তি দিবলৈ আহে, সিহঁতক এনেকুৱাকৈ কোবাব লাগে নহয়, মানে কি ক'ব আৰু, ওচৰত পালেতো কোবালোৱেই হয়। গতিকে বন্ধু বান্ধৱীসকল, এই কিছুমান যি সোপা মানে হেৰি কি বুলি কয়, চোৰ ডকাইত ধৰিলে কিছুমান মানুহে যে বাধা দিবলৈ চায়, এই নামাৰিবি এনেকুৱা নকৰিবি বুলি যে কয়, সিহঁতক উল্টাই আপোনালোকে দিব। সিমানেই ক'লোঁ আৰু এইটো উচটোৱা কথা নহয়। যি নেকি সেই পুলিচ অফিচাৰজনক দেখিছে, বেছি ডাঙৰ ল'ৰাও নহয়, সেই পুলিচ অফিচাৰজনক যেনেকৈ এইবিলাক মদাহী ভঙুৱা ড্ৰাগছ বেপাৰীয়ে মানে কি কৰিলে, মাৰি পেলালে। আৰু নিৰ্মূল কৰিব নোৱাৰে কিয়? এইবিলাক কি কাৰণে শেষ কৰিব নোৱাৰে? সেইটো এটা আচৰিত নহয়নে বাৰু? মই আচৰিত পাওঁ। কিয়? চৰকাৰৰ লগত হাত আছে নেকি? কিহৰ কাৰণে চৰকাৰে এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা নলয়? যেতিয়াই ধৰে তেতিয়াই লগে লগে ফুৰাবলৈ লৈ নাযায় কিয় এনকাউণ্টাৰ নকৰে? আৰু কিছু লোকে কয়, যেতিয়া এনকাউণ্টাৰ কৰে কিছু লোকে কয় যে হেৰি নহয়, এই এনেকুৱা কৰিব নালাগিছিলে, মানে একে গুৰিটো নোলাব। হেৰ বাপ জনমতো তহঁতে গুৰিটো উলিয়াব নোৱাৰ। বোলে নল মৰে গজালি উঠে, তহঁতে বাপ জনমতো নোৱাৰ যে তেনেকুৱা সেইবিলাকৰ বীজ মাৰিব। গতিকে কি কৰিব লাগিব, যাকে পাব লাগিব তাকে চেটাপ কৰি গৈ থাকিলেই হ'ল। আৰু চৰকাৰক সেইটোৱে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে কিহৰ অংকত নে কিবা কমিশ্যন পায় নেকি সেইবিলাকৰ পৰা? সেই ড্ৰাগছৰ বেপাৰী হওক বা কিবা কিবি আৰু নকল সোণ হওক, কিবা হওক, মানে 2 নম্বৰীৰ পৰা আপোনালোকে চাগে নিশ্চয় কমিশ্যন পায় নহয় জানো? আৰু কমিশ্যন নাপালেনো আপোনালোকে এনেকুৱা কিছুমান কথাত হাত উজান দিব পাৰেনে? এতিয়া আপোনালোকে ধৰিলে, গ্ৰেপ্তাৰ কৰিলে, সেই মানুহ ঘৰৰ 4-5টা কি কৰিলে, গ্ৰেপ্তাৰ কৰিলে। সেই SI নৱজিৎ দলে হত্যা কৰাত, দলেহে আহিছে দেই, চৰি, দাসক। এতিয়া কি কৰিব? 3 মাহ জেলত ভাত খাব, তাৰপিছত ওলাই আহিব। তাৰপৰা আদালতে কি ক'ব? নিৰ্দোষী, কোনো প্ৰমাণ নাই, তেনেকৈ ক'ব নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, সদায় সচেতন থাকক, নিজক মানে কাৰো ওচৰত মূৰ নোদোৱাব। তেনেকুৱা যেতিয়াই দেখে কোনোবাই কিবা কয়, পিছৰ কথাটো ড্ৰাগছ খোৱা হওক, কিবা খোৱা হওক, এফালৰ পৰা ধুলাই দিব। য'তে নহওক কিয়, যদি আমনি কৰে আপোনালোকে শেষ কৰি থ'ব। আৰু যেতিয়াৰ পৰা মদ, ড্ৰাগছ, ভাং এইবিলাক বেছি প্ৰচলিত হৈছে, কিন্তু একেবাৰে অপ্ৰিয় হ'লেও সত্য কথা, বিজেপি চৰকাৰৰ দিনত। আৰু এই বিজেপি চৰকাৰৰ দিনত আপোনালোকে দেখিছে মানুহৰ বাঢ়িব লাগে কি, ৱাইন শ্বপ, কি হ'ব লাগে, স্কুল, কিন্তু দিছে ৱাইন শ্বপ। আৰু উন্নতি হ'ব লাগে শিক্ষাৰ ক্ষেত্ৰত, উন্নতি হৈছে কিহৰ, ৱাইন শ্বপৰ ক্ষেত্ৰত। মোৰ এটা কথা ভুল হৈ গৈছে দেই, ক্ষমা কৰিব। গতিকে বহুত মানে খং উঠি আহিলে ক'ব নোৱাৰা হৈ যাওঁ, গম পাইছেনে? সেইকাৰণে উলট পালট হৈ যায়। বন্ধু বান্ধৱীসকল, সেইখিনি মানে বহুত বেয়া লাগে। আৰু তেতিয়াৰ পৰা কি হৈছে জানেনে? যেতিয়াই নেকি বিজেপি চৰকাৰৰ দিনত মদ, ভাং, ড্ৰাগছৰ বেছি হেৰি হৈছে, তেতিয়াৰ পৰাই চোৰ ডকাইত একদম টিঘিলঘিলনিটো বেছি হৈছে। দিনতে চুৰ কৰে। মোৰ এৰিয়াটোত আপোনালোকে বিশ্বাস কৰিবনে, পাহাৰীয়া হ'লেও দিনতে চুৰ কৰে, 3-4টা বজাতে চুৰ কৰে। গোটেই এৰিয়াই, পাহাৰ বুলিয়ে নহয়, গোটেই এৰিয়াত তেনেকুৱা চুৰ। আৰু ধৰিবও নোৱাৰে। CC কেমেৰা লগোৱা থাকে, তথাপিও কিন্তু ধৰিব নোৱাৰে। কাৰণ CC কেমেৰাত তেওঁলোকে কোনখিনি CC কেমেৰাটো আছে সেইটো একদম পূৰা প্ৰস্তুত হৈ আহে। গতিকে CC কেমেৰা লগালেও কিন্তু মানুহে মানে মনে মনে বেলেগ নেদেখা জেগাতো এটা CC কেমেৰা লগাই থ'ব লাগে। গতিকে বন্ধু বান্ধৱীসকল, বহুত বেয়া লাগিছে নৱজিৎ দাসৰ সেই যেতিয়া নিউজটো পালোঁ, ভাবিলোঁ যে মানে কথাটো আপোনালোকক জনাওঁ। আপোনালোকেতো জানেই, তথাপিও কৈছোঁ, ইমানেই চুৰ ডকাইত হৈছে এই বিজেপি চৰকাৰৰ দিনত। কাৰণ মদ, ভাং, ড্ৰাগছৰ একে অবাধ বেহা। যিমানেই ৰিহাব চেণ্টাৰ নোখোলক, যিমানেই যি নোখোলক, সেই ৰিহাব চেণ্টাৰতো আকৌ মদ ভাঙৰ যোগানেই ধৰে। আৰু ফলত কি হয় আপোনালোকে গমেই পায়, মানে শেষ হৈ থাকে। গতিকে বন্ধু বান্ধৱীসকল, বহুত দুখত কথাখিনি কৈছোঁ, হয়তো উলট পালট হৈ যাব পাৰে। এতিয়া বাজিছে 10টা, জানেনে? যি কি নহওক,
সদায় সজাগ আৰু সচেতন থাকিব। মাইকী মানুহ ওলাব নোৱাৰা হৈছে ইহঁতৰ কাৰণে। কিয় জানেনে? ডিঙিৰ চেইন টেইন কাঢ়ি কৰি লৈ যায়। কালি পৰহি আমাৰ ইয়াতো গুৱাহাটীতো এগৰাকী বৃদ্ধ মহিলাৰ আপোনালোকে চাগে দেখিছে চেইন কাঢ়ি লৈ গৈছে। অকল তাতেই নহয়, ইয়াতেই মানে চবতে আৰু চেইন টেইন কাঢ়ি লৈ গুচি যায়। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।